নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: অচ্ছেদ্য অয়ম অদাহ্য অয়ম অক্লিদ্য অশস্য এবচ নিত্যঃ সর্বগতঃ স্থাণুৰচলো অয়ং সনাতনঃ। উক্ত শ্লোকফাকিৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: জীৱাত্মাটোক ছেদন কৰিব নোৱাৰি, পুৰিবও নোৱাৰি, তিয়াবও নোৱাৰি আৰু শুকুৱাবও নোৱাৰি। এই জীৱাত্মাটো চিৰকালীয়া, ই সৰ্বত্ৰ বিৰাজমান। এই জীৱাত্মাটোৰ পৰিৱৰ্তন নহয়, ইয়াক যেনি তেনি নিব নোৱাৰি আৰু ই চিৰকাল একেদৰেই থাকে। অৰ্থাৎ উক্ত শ্লোকফাকিৰ তাৎপৰ্যক্ৰমে উল্লেখ কৰিছে যে অনুপৰিমাণৰ যি আত্মাটো, যিবিলাক গুণৰ দ্বাৰাই কোৱা হয়, সেইবিলাক নিশ্চয়ভাৱে প্ৰমাণ কৰে যে জীৱাত্মাটোৰ চিৰকাল ধৰি পৰমাত্মাৰ এটা অনুপৰিমাণৰ অংশ হৈয়েই ৰৈ যায়। অৰ্থাৎ সি কোনো পৰিৱৰ্তন নোহোৱাকৈ চিৰকাল সেই অনুৰ আকাৰতে থাকে, যে পৰমাত্মাৰ কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ অনুৰ পৰাই জীৱাত্মাৰ সৃষ্টি হয় বুলি কৈছিলে। সেই জীৱাত্মাটো অনুপৰিমাণৰ ক্ষুদ্ৰ অনু হৈয়েই ৰৈ যায় বুলি কৈছে, যি পৰমাত্মাৰ অংশস্বৰূপ হৈ থাকে। আৰু সেই ক্ষেত্ৰত অদ্বৈতবাদীসকলৰ মত মানি লোৱাটো টান, কিয়নো অদ্বৈতবাদীসকলে কৈছে যে কাৰণ জীৱাত্মাটো কেতিয়াও পৰমাত্মাৰ সৈতে সমূলি একেই হৈ যোৱাটো আশা কৰিব নোৱাৰি। কাৰণ অদ্বৈতবাদীসকলে দুইটাকে এক বুলি কৈছে, য'ত ইয়াত অদ্বৈতবাদীসকলৰ মতক পৃথক কৰাৰ ক্ষেত্ৰত উক্ত যুক্তি আগবঢ়াইছে যে পাৰ্থিৱ জীৱনৰ কুলুষতাৰ পৰা মুক্তি পোৱাৰ পাছত জীৱাত্মাটোৱে ইচ্ছা কৰিলে ভগৱানৰ ব্ৰহ্মজ্যোতি, যি বিশিষ্ট শক্তিজ্যোতি, তাত চৈতন্যযুক্ত কণাৰূপে বিৰাজ কৰি থাকিব পাৰে। কিন্তু বুদ্ধিমান জীৱসমূহে বা জীৱাত্মাসমূহে ভগৱানৰ চিন্ময় ধামস্বৰূপ বিভিন্ন গ্ৰহৰ কোণটোলৈ গৈ ভগৱানৰ নিত্য সহচৰ ৰূপে থাকিবলৈ লয়। তাৰ প্ৰসংগত এই শ্লোকফাকিত এটি বিশিষ্ট পদৰ ব্যৱহাৰ কৰিছে। সেই পদটো তাৎপৰ্যপূৰ্ণ। সেয়া হৈছে সৰ্বগত। ইয়াতে সৰ্বগত হৈছে সৰ্বব্যাপী। সৰ্বব্যাপী ভগৱান শ্ৰীকৃষ্ণৰ পৰমাত্মা। ভগৱানৰ সৃষ্টিৰ যিকোনো ঠাইত বিভিন্ন জীৱাত্মাৰ উপস্থিতি থাকে। অৰ্থাৎ জীৱাত্মা মাটিতো থাকে, জলতো থাকে, সমগ্ৰ পঞ্চ মহাভূততেই জীৱাত্মাৰ বসবাস থকা আমি ইয়াতে উপলব্ধ পাইছোঁ। কিয়নো জীৱাণুৰ আকাৰত থকা জীৱাত্মাবিলাকক জুই বা কোনো কণিকাই ধ্বংস কৰিব নোৱাৰে। কাৰণ জীৱাণুৰ আকাৰত থকা জীৱাত্মাবিলাকক জুইত মৰি যায় আৰু বলা কথাষাৰ গ্ৰহণযোগ্য নহয়। মানে জুইৰ দ্বাৰাই যে জীৱাত্মাটোক ধ্বংস কৰিব পাৰি বা বতাহৰ দ্বাৰাই জীৱাত্মাটোক ধ্বংস কৰিব নোৱাৰি, সেই অদ্বৈতবাদীসকলৰ মত ইয়াত গ্ৰহণযোগ্য নহয়। গতিকে ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে যে জীৱাত্মাটোক জুই বা অস্ত্ৰৰ দ্বাৰাই খণ্ডন কৰিব বা পুৰিব নোৱাৰি। ইয়াৰ কোনো সন্দেহেই নাই। তাত বৰ্তি থাকিবৰ বাবে উপযোগী দেহটো একতা লয়। আনকি সূৰ্য গ্ৰহতো কিছুমান প্ৰাণী জীয়াই থাকে। অৰ্থাৎ যদি সূৰ্যমণ্ডলত নিৰ্জন হয়, তেতিয়া সৰ্বগত বা সৰ্ববিৰাজমান কথাষাৰ নিৰৰ্থক হৈ পৰিব। অৰ্থাৎ ইয়াত উল্লেখ কৰিছে যে এই জীৱাত্মা স্বৰূপ ভগৱান পৰমাত্মাৰ যি অনুকণিকা সেই আত্মাই বৰ্তি থাকিবৰ কাৰণে এটি দেহ ধাৰণ কৰে। কিয়নো আত্মা নিৰাকাৰ, কিন্তু সেই নিৰাকাৰ আত্মাই কোনো আকাৰ ল'বৰ কাৰণে জীৱৰ দেহাত থিতাপি লয়, সেই আকাৰ গ্ৰহণ কৰে। আৰু সেই আকাৰ গ্ৰহণ কৰাৰ কাৰণে জীৱ পৃথিৱীলোকতেই হওক বা সূৰ্যলোকতেই হওক যিকোনো এটি দেহ লয়, তাৰ মাজত নিজকে প্ৰকাশ কৰি এই জগতত বৰ্তি থাকে। আৰু সময় অনুচিত যেতিয়া সময় আহে, তেতিয়া সেই দেহ ত্যাগ কৰে আৰু নতুন দেহ ধাৰণ কৰে বুলি পৰৱৰ্তী বা পূৰ্বৱৰ্তী শ্লোকতো অৱতাৰণা কৰিছে। পৰৱৰ্তী শ্লোকতো সেই একেই কথাই অৱতাৰণা কৰিব। এয়া শ্লোকফাকিৰ দ্বাৰা আত্মাৰ স্বৰূপ বা পৰমাত্মাৰ যি আত্মা আৰু পৰমাত্মাৰ মাজত যি অভিন্ন অংশস্বেদৰ কথা অৱতাৰণা কৰিছে, সেয়া আত্মাৰ স্বৰূপ সম্পৰ্কে এই শ্লোকফাকিত স্পষ্টভাৱে দাঙি ধৰিছে। ইয়াৰ প্ৰসংগক্ৰমে ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে সখা অৰ্জুনৰ আগত। ধন্যবাদ।